তো আহিবলগীয়া আমাৰ বিৰাট মানে অতি আগ্ৰহেদি ৰখি থকা এখন অসমীয়া মুভি খাকীৰ আজি এটা প্ৰমো ৰিলিজ হৈছে যোৱাকালি হৈছে একচুৱেলি আৰু প্ৰমোটোত আমি দেখিছো যে আমাৰ অতনু ভূঞা ছাৰে অলপমান টেনচনত আছে অৰুণ নাথ ছাৰৰ লগত কিছুমান কনভাৰচেশ্যন হৈছে আৰু প্ৰমো হিচাপে আমাক সেইটো বস্তুৱে এৰি দিছে তোৰ কেনেকুৱা লাগিল কেনেকুৱা ফিল মানে এই বস্তু এই মুভিখন কথা পতাৰ অলপ মানে বেলেগ টাইপৰ এটা হেই প্ৰমোটোৰ আগত কথা পতাৰ আগতে মই কওঁ এই মুভিখনৰ আগত আমি এটা ভিডিঅ' দিছো তাত অগ্নিবাণৰ প্ৰমোটোৰ কথা কৈছো সেই ভিডিঅ'টো আপোনালোকে চোৱা নাই যদি গৈ কিনে চাওক এতিয়া আমি এইখনৰ মুভিৰ কথা পাতিম খাকী তো খাকী মানে কি আমি সবে জানো মানে খাকী কাপোৰটো কোনে পিন্ধে হয় নে নহয় পুলিচৰ লগত জড়িত এই খাকী গতিকে আৰু মুভিখন কাৰ হ'ব আমি পোষ্টাৰৰো ভিডিঅ' বনাইছো সকলোৱে জানে আমাৰ মৰমৰ অতনু ভূঞা গতিকে তেওঁ আছে তেওঁৰ ল'ৰাও জড়িত হৈ আছে মুভিখনৰ লগত বাকি প্ৰমোটোত অভয় ভূঞা প্ৰডিউচাৰ হয় গতিকে বাকি প্ৰমোটোত আমি দেখো যে তেওঁ অৰুণ নাথ ডাঙৰীয়াৰ লগত কথা পাতি থাকে কথা পাতি কয় যে মোৰ টেনচন হৈছে চিনেমাখন ৰিলিজ হ'ব লাগে কেনেকুৱা বা হয় ৰাইজে মানে তেওঁ কয় যে নিজৰ যিমান জমাপুঞ্জী আছে এনেকুৱা টাইপৰ সব লগাই দিছো চিনেমাখনত গতিকে মই জাৰ্নেলিজম এৰিলো সেই মানে টিভিৰ পৰা মই সেই দেখিলো তাৰপিছত এতিয়া ডিজিটেললৈ গলো আৰু এতিয়া আৰু চিনেমাত মই লাগিব লগা হ'ল গতিকে চিনেমাখন বা মানুহে আঁকোৱালি লয় নে নলয় সেই টেনচনত তেওঁ আছে বাকী অৰুণ নাথে তেওঁ সান্তনা দি থাকে যে সব ঠিক হৈ যাব ভাল হ'ব এনেকুৱা আৰু বি পজিটিভ টাইপৰ কথা কয় বাকি প্ৰমোটোত মুভিখনত তেনেকুৱা দেখা নাই খালি লাষ্টৰ ফালে এটা ক্লিপ দেখা পাওঁ মে বি সেইটো মুভিখনৰ ক্লিপ হ'ব তেওঁ একচুৱেলি পূজা কৰি থাকে ভগৱানৰ ওচৰত তেওঁ এখন সেই লৈ কাঁহী এখনত লৈ তেনেকে যে হে ভগৱান যাতে খাকী চলে তেনেকুৱা প্ৰে কৰি থকা দেখা পাওঁ সেই চিনটো চাগে চিনেমাখনত হ'বও পাৰে মই ডাউট কৰিছো বাকি খিনিত কনভাৰচেশ্যন খিনি নৰ্মেল ভিডিঅ'ৰ দৰে তেওঁ এই প্ৰমোটো মুকলি কৰিছে ষ্টাইলটো নতুন কিন্তু ষ্টাইলটো নতুন এইটো প্ৰমোচন এনেকে মানে কৰা চাগে এইখনে প্ৰথম অসমীয়া মুভি হ'ব বা চাগে মুভি জগততো এনেকে কোনো কৰা নাই সো আমি আগতেও দেখিছো মানে এই বস্তুটো এই যে বেলেগকে অলপ প্ৰমোচন কৰাটো আমি ৰিসেন্টলি দেখিলো যতীন বৰা দাইও নিজৰ যোনখন মুভি আহিবলগীয়া সেইখন অগ্নিবাণৰো এটা বেলেগ টাইপৰ প্ৰমোচন এটা আনিছিল নিজকে ৰোষ্ট কৰা টাইপ ইউনিক ষ্টাইলত আৰু এতিয়া আমি দেখিলো অতনু ভূঞা ছাৰক এনেকে সেই কৰা গতিকে এই বস্তুটোই মানে মানুহৰ মনত উৎকণ্ঠা জগাব অলপ হলেও যে তেওঁ নিজৰ সেই বস্তুটো দেখাইছে মুভিখনক লৈ কিমান এনথুজিয়াজম আছে যদি মই কওঁ সঁচাকে তেওঁৰ প্ৰথম মুভিটো তেওঁ এজ এ এক্টৰ ফাৰ্ষ্ট মুভিত তেওঁ ভৰি দিবলৈ গৈ আছে এজ এ ক্ৰিয়েটৰ মুভি মেকাৰ হিচাপে গতিকে তেওঁৰ সেইটো টেনচনটো থাকিবই বাৰু ফাৰ্ষ্ট মুভি হিচাপে লাইফৰ ফিল্ম মেকাৰ হিচাপে গতিকে তেওঁ সেইটো ইউনিক ষ্টাইলত এটা মানে নিজকে উপস্থাপন কৰিছে প্ৰেজেন্টেশনটো ভাল হৈছে তেওঁৰ বাকি টিজাৰ ওলালেহে আমি খুব সোনকালে টিজাৰ ওলাব টিজাৰ ওলালে আমি ভালকে গম পাম যে মুভিখনত একচুৱেলি দেখাব কি বিচাৰিছে বাকি ৰিলিজ ডেটৰ যদি মই কথা কওঁ এই মুভিখন আছে 27 ফেব্ৰুৱাৰী 2026 মানে এমাহ আছে আৰু ধৰি লওক এমাহ ডেৰ মাহ আছে গতিকে ফেব্ৰুৱাৰীত আৰু মুভি ওলাব অগ্নিবাণো আহি আছে ফেব্ৰুৱাৰীতে গতিকে তাৰপিছত আহি আছে খাকী গতিকে এইখিনি আৰু এই ভিডিঅ'টোত বেছি দীঘল নকৰো অলৰেডি ভিডিঅ'টো অলপ দীঘল হৈছে আমি খুবেই মানে আগ্ৰহী খাকীখনক লৈ কিনে অগ্নিবাণক লৈ কিনে ককা দেউতা নাতি আৰু হাতী তোক লৈ কিনে গতিকে বিচাৰো আৰু অসমীয়া চিনেমাৰ মানে পুৰা একদম যোনটো এৰা বৰ্তমান চলিছে জুবিন দাই যোনটো আমাক দি থৈ গ'ল সেইটো যাতে কণ্টিনিউৱাছলি চলি যায় বাকি আজিলৈ এইখিনি আহিছো ধন্যবাদ